Hello everyone, welcome back to Good Guides. Good Guides এই নতুন ভিডিওটোলৈ আপোনাক আকৌবাৰ স্বাগতম জনাইছো। গাইজ এইটো ভিডিঅ'ত ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 চনৰ যি ইংলিছ কোৱেশ্চন পেপাৰ আছে তাৰ এমচিকিউবোৰ আমি ডিসকাস কৰিবলৈ গৈ আছো। গতিকে কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ বলক আমি এমচিকিউসমূহ আলোচনা কৰোঁ। সেকশন 8 আপোনালোকে দেখিবলৈ পাইছে। প্ৰথমটো কোৱেশ্চন দিছে, ইট ৱাজ awfully funny to read words। তাতে সেই শব্দবোৰ পঢ়া অতি ধেমেলীয়া আছিলে। Why was it awfully funny? কিয় সেই শব্দবোৰ পঢ়াত ধেমেলীয়া আছিলে? এই কোৱেশ্চনটো আসলতে যেটো ফাৰ্স্ট চেপ্টাৰ আছে দ্য ফান দে হেড তাৰ পৰা দিয়া হৈছে। ইয়াৰ অপশনবোৰ আমি যদি চাও, because of the book was very old, because it was yellow and crinkly, because the words stood still, because the words were moving। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি, because the words stood still। শব্দবোৰ একেটা স্থানতে আছিলে কাৰণ হেহেতে এই শব্দবোৰ পঢ়ি বৰ ধেমেলীয়া অনুভৱ কৰিছিলে। Next, question number 2. I suddenly realized she had not heard who is I refer to here. মই হঠাতে অনুভৱ কৰিলোঁ যে তাই কাণেৰে শুনা নাছিলে। এই কথাটোত আই বুলি কাক বুজাইছে? অপশন এ ইভলিন গ্লেনি, অপশন বি ইজাবেল গ্লেনি, অপশন সি দ্য হেড মিষ্ট্ৰেছ, অপশন ডি ৰন ফবছ। এই বাক্যটোত ইজাবেল গ্লেনি অৰ্থাৎ ইভলিন গ্লেনিৰ মাকৰ কথা বুজাইছে। যেতিয়া বাৰে বাৰে মঞ্চত ইভলিন গ্লেনিৰ নাম মাতি থকা হৈছিলে কিন্তু ইভলিন গ্লেনিয়ে তাৰ পৰা কোনো লৰচৰ কৰা নাছিলে, তেতিয়া তাৰ মাকে কৈছিলে হয়তোবা কিবা গণ্ডগোল হৈছে বা তেওঁ কাণেৰে শুনিবলৈ পোৱা নাই, তেতিয়া এই বাক্যটো কৈছিলে। Question number 3. Few had thought that it would be one day be revived. Find out the meaning of the underlined word from the options given below. কিছুমানে ভাবিছিলে এইটো এদিনাখন নহয় এদিনাখন পুনৰুদ্ধাৰ হ'ব। ইয়াতে ৰিভাইভ শব্দৰ অৰ্থ তলদি অপশনৰ পৰা বাছি ওলাব দিছে। যদি আমি চাওঁ, ৰিভাইভড মানে ষ্টপড, ৰেনিউৱেড, প্ৰিজাৰ্ভড, ৰিলিজড। ইয়াতে হ'ব ৰিনিউৱেড, অপশন বি। Question number 4. মাৰ্জি ৱাজ স্কৰ্ণফুল। হিয়াৰ স্কৰ্ণফুল মিন্স মাৰ্জি আচৰিত হৈছিলে। স্কৰ্ণফুল শব্দৰ অৰ্থ কি? এজাৰনেছ, লিয়াবিলিটি, ৰিলেভেন্স, কণ্টেম্পচুৱাছ। ইয়াতে যদি আমি ক'ব যাওঁ অপশন সি টু হ'ব স্কৰ্ণফুল, কণ্টেম্পচুৱাছ। Question number 5, page number 2. ইভলিন গ্লেনি বিলংছ টু দ্য কাণ্ট্ৰি। ইভলিন গ্লেনি কোনখন দেশৰ নাগৰিক আছিলে? আমি চেপ্টাৰটোত পাইছোঁ যে ইভলিন গ্লেনি বিলং ফ্ৰম এ স্কটিছ ফাৰ্ম। গতিকে আমি ক'ব লাগিব যে ইভলিন গ্লেনি স্কটলেণ্ডৰ আছিলে। অপশন সি ইজ দ্য কাৰেক্ট আনচাৰ। Question number 6. The credit for bringing the Shehnai onto the classical stage goes to। যে শ্বেহনায়ক এটা ক্লাছিকেল পৰ্যায়ত লৈ যোৱাৰ ক্ষেত্ৰত কাৰ অৱদান আছিলে? এইটো আমি সবেই জানো যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনচাৰ সি, উস্তাদ বিছমিল্লা খান। নেক্সট, কুৱেশ্যন নম্বৰ 7. এণ্ড বথ ডেট ডেছ ইকুৱেলি লে। এই বাক্যটো যে ফিল ইন দ্য ব্লেংকছটো দিছে এইটো আচলতে দ্য লেক আইল অফ ইনিছপিৰ পৰা উঠাই দিয়া হৈছে। আৰু ইয়াতে এই বাক্যটো আমি সম্পূৰ্ণ কৰিবলৈ হ'লে অপশ্যন বি অৰ্থাৎ মৰ্ণিং শব্দটো ব্যৱহাৰ কৰিব লাগিব। এণ্ড বথ ডেট মৰ্ণিং, আৰু প্ৰত্যেক ৰাতিপুৱাই ইকুৱেলি লে, সেই পাতবোৰ সমানে বিস্তৰিত হৈ আছিলে। এইটোৰ শুদ্ধ উত্তৰ হ'ব বি। Question number 8. Marzi had hoped he would not know how to put it together again. Who is he referred here? মাৰ্জি আশা কৰিছিলে যে তেওঁ হয়তোবা এইটোক আকৌ আগৰ নিচিনাকৈ ঠিক ঠাক কৰিব নোৱাৰিব। ইয়াতে সি বুলি আচলতে কাউণ্টি ইন্সপেক্টৰৰ কথা কৈছে। যেতিয়া মাৰ্জিৰ মেকানিকেল টিচাৰজন বেয়া হৈছিলে আৰু তাৰ মাকে কাউণ্টি ইন্সপেক্টৰৰ ওচৰলৈ লৈ গৈছিলে, তেতিয়া মাৰ্জিয়ে ভাবিছিলে যে টমিৰ মেকানিকেল টিচাৰটো এবাৰ বেয়া হওঁতে প্ৰায় একমাহ সময় লাগিছিলে। সেইকাৰণে মাৰ্জিয়ে ভাবিছিলে হয়তোবা তেওঁৰ এই মেকানিকেল টিচাৰটো ঠিক হওঁতে সময় লাগিব, তেতিয়া এই বাক্যটো কৈছিলে। বাট ইভলিন ৱাজ নট গোয়িং টু গিভ আপ। কিন্তু ইভলিনে ইমান সহজতে এৰি দিব বিচৰা নাছিলে। হোৱাট কাইণ্ড অফ লাইফ ডিড ইভলিন ৱান্ট টু লিড? অপশ্যন এ স্পেচিয়েল লাইফ, অপশ্যন বি এ নৰ্মেল লাইফ, অপশ্যন চি এ মিউজিকেল লাইফ, অপশ্যন ডি এ মাষ্ট ফ্ৰী লাইফ, অপশ্যন বি এ নৰ্মেল লাইফ। আচলতে ইভলিন গ্লেনি এটা সাধাৰণ জীৱন বিচাৰিছিলে। Question number 10. পয়গম্বৰ বক্স ৱাজ বিছমিল্লা খানছ। পয়গম্বৰ বক্স বিছমিল্লা খানৰ কি আছিলে? পেটাৰ্নেল আংকেল, গ্ৰেণ্ডফাদাৰ, ফাদাৰ, মেটাৰ্নেল আংকেল। ইয়াতে আমি যদি ক'ব যাওঁ অপশ্যন বি গ্ৰেণ্ডফাদাৰ। ডেছ এ শ্বৰ্ট বয় উইথ ৰাডাৰ আনডিষ্টিংগুইছ লুকছ। ফাইণ্ড আউট দ্য এণ্টনিম অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ফ্ৰম দ্য অপশ্যনছ বিল'। এইটো আচলতে মাই চাইল্ডহুড চেপ্টাৰৰ পৰা দিছে আৰু ইয়াতে আনডিষ্টিংগুইছ লুকছ, ইয়াতে এ পি জে আব্দুল কালামৰ কথা কৈছে। আমাক সুধিছে যে এণ্টনিমছ অৰ্থাৎ বিপৰীত শব্দ।
ইয়াতো আমি যদি ক'ব যাওঁ আনডিষ্টিংগুইছড শব্দৰ বিপৰীত হ'ব হ্যাণ্ডসাম অৰ্থাৎ ধুনীয়া নেক্সট প্ৰশ্ন Question number 12. In leaves, no staff had trodden black. Here, trodden means ইয়াতে trodden বুলি কিহৰ কথা কৈছে trodden মানে in leaves no staff had trodden black. সেই গছৰ পাতবোৰ কোনেও ভৰিৰে গছকি যোৱা নাছিলে ইয়াতে trodden শব্দই ৱাক বুজাইছে অৰ্থাৎ সেই পাতবোৰৰ ওপৰেৰে খোজকাঢ়ি যোৱাক বুজাইছিলে Question number 13. If you work hard and know where you are going, you will get there. যদি তুমি কঠোৰ পৰিশ্ৰম কৰা আৰু তুমি যদি জানা ক'ত যাব বিচাৰিছা তেনেহ'লে তুমি তাতে গৈ পাবা এই কথাখিনি এভলিন গ্লেনিক এণ্ড ৰিচলিনে কৈছিলে অপশ্যন ডি শুদ্ধ উত্তৰ হোৱাট ইজ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ অফ ৰামেশ্বৰম যে ৰামেশ্বৰমৰ মহাকুমা কি আমি চবেই জানো যে ৰামানাথপুৰম ৰামেশ্বৰমৰ মহাকুমা আছিলে ৰামানাথপুৰম য'ত এ পি জে আব্দুল কালামে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলে Question number 15. I will arise and go now. Where does the poet want to go? মই ৰাতিপুৱা শুই উঠিম আৰু এতিয়া যাম ক'ত যাব বিচাৰিছিলে কবিয়ে অপশ্যন চি ইনিস্প্ৰি কবিয়ে ইনিস্প্ৰিত দ্বীপলৈ যাব বিচাৰিছিলে Question number 16. He added loftily, dash the word carefully centuries ago. Fill in the blanks with the appropriate word given below. এই বাক্যটো আচলতে দ্য ফান ডে হেডৰ পৰা দিছে ইয়াতে আমি fill in the blankৰ যিখিনি ব্লেংক দিয়া আছে তাতে আমি অপশ্যন বি ব্যৱহাৰ কৰিব লাগিব pronouncing the word number 17 work hard and you shall make it who said this and to whom option A the local maharaja to bismillah khan etu false ustad faiz khan to said bismillah khan paigambar box said to faiz khan rasul box khan to paigambar box khan etu hobo ustad faiz khan said to bismillah khan option B question number 18 আব্দুল কালাম আৰ্ন হিজ ফাৰ্ষ্ট ৱেজেছ আব্দুল কালামে তেওঁৰ প্ৰথমটো উপাৰ্জন কৰিছিলে হেল্পিং শামছুদ্দিন টু কেচ দ্য বাণ্ডল অফ নিউজ পেপাৰ অপশ্যন বি 19 নম্বৰ এণ্ড ডেছ অফ lean its wings fill in the blanks with the appropriate word given in the options and dash is evening ইয়াতে 19 নম্বৰটোত ইভিনিং হ'ব এই fill in the blanks টো উঠাই দিছে দ্য লেক আইল অফ ইনস্পি নামৰ কবিতাটোৰ পৰা Question number 20. How much fare did the ticket collector charge for Tutu? যে সেই টিকেট কালেক্টৰজনে টুটুৰ কাৰণে কিমান ভাড়া লৈছিলে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 3 rupees 21. Anyway, they had a teacher. Who are they referred to here? যিয়ে নহওক সিহঁতৰতো শিক্ষক আছিলে ইয়াতে দে বুলি সিহঁতৰ বুলি কাক কৈছিলে ইয়াতে শুদ্ধ উত্তৰটো হ'ব দ্য ষ্টুডেণ্টছ অফ অল্ড স্কুল সেই পুৰণি কালৰ স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰৰ কথা কৈছে Question number 22. She speaks fluently with a dashed lilt. Fill in the blanks with appropriate word given below. ইয়াতে fill in the blanks ত আমি লিখিব লাগিব Scottish lilt. She speaks fluently. এইটো ইভলিন গ্লেনিৰ পৰা উঠাই দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Scottish lilt. And being faint with fasting. Here faint meant wake. Option B. 24 number. What serves as a third hand to a monkey according to the author যে লিখকৰ মতে একটা বান্দৰৰ কাৰণে তৃতীয় নম্বৰ হাত হিচাপে কি ব্যৱহাৰ কৰে এর শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিজ টেইল তাৰ যে নেজডাল আছে নেজডালক আচলতে তৃতীয় নম্বৰ হাত হিচাপে বান্দৰে ব্যৱহাৰ কৰে 25 নম্বৰ এটা assertion reason দিছে In the future school, describe in the lesson the fun they had, children receive education from robotic teachers. যে ভৱিষ্যতৰ স্কুলত ফান ডে হেড নামৰ চেপ্টাৰটোত বৰ্ণনা কৰা ধৰে ছাত্ৰ ছাত্ৰীবোৰে শিক্ষাবোৰ ৰবটিক টিচাৰৰ পৰা লাভ কৰিব ইয়াৰ ৰিজন দিছে দ্য লেছন দ্য ফান ডে হেড হাইলাইটছ দ্য চেঞ্জিং মেথড অফ এডুকেশ্যন হুইচ ইজ কমপ্লিটলি ডিফাৰেণ্ট ফ্ৰম ট্ৰেডিশ্যনেল ক্লাছৰুম যে এই লেছন দ্য ফান ডে হেড নামৰ লেছনটোৱে বিশেষকৈ যে হাইলাইটছ কৰিছে সেইবোৰ শিক্ষাৰ মেথডৰ বা সেইবোৰ শিক্ষাৰ ধাৰণা বা পদ্ধতিবোৰক যিবোৰ ট্ৰেডিশ্যনেলৰ পৰা সম্পূৰ্ণৰূপে পৃথক Here both the statements are correct and both A and R are true and R is the correct explanation of A. Option A. 26 number question. She also gives priority to classes for young musicians. What is the synonym of the underlying word? যে তাই ক্লাছেছ ইয়াং মিউজিচিয়ানছবোৰৰ কাৰণে প্ৰিয়ৰিটি দিছিলে ইয়াতে প্ৰিয়ৰিটি শব্দৰ সমাৰ্থক শব্দ হৈছে ইম্পৰ্টেণ্ট গতিকে উত্তৰটো হ'ব অপশ্যন বি 27 নম্বৰ মেচ দ্য কলম এ উইথ কলম বি ইয়াতে বেনাৰসৰ লগত বাৰ্থ প্লেচ অফ বিছমিল্লা খান ডামৰুনৰ লগত
প্লেচ হুৱেৰ হি প্ৰেক্টিছ শ্বাহনাই ৰেড ফৰ্ট অল ইণ্ডিয়া ৰেডিঅ' আমি যদি মিলাব যাওঁ তেনেহ'লে হ'ব বেনাৰস দ্য প্লেচ হুৱেৰ হি প্ৰেক্টিছড শ্বাহনাই ডমৰুন দ্য বাৰ্থ প্লেচ অফ বিছমিল্লা খান ৰেড ফৰ্ট venue of performance on Independence Day All India Radio platform for regular performances গতিকে এটো হ'ব বি 1 নম্বৰটো হ'ব বি 2 নম্বৰটো হ'ব এ 3 নম্বৰটো হ'ব ডি আৰু 4 নম্বৰটো হ'ব সি অপচনত যদি আমি চাও মিলাই লব 28 নম্বৰ As children, none of us ever felt any difference amongst ourselves because of our religious differences and upbringing. যে শিশু হিচাপে আমি কেতিয়াও আমাৰ মাজত ধৰ্মীয় ভিন্নতাৰ বা ভেদাভেদ আমি আনা নাছিলোঁ ইয়াত দ্য এবভ লাইন ইজ কোটেড ফ্ৰম এই উপৰোক্ত লাইনটো ক'ৰ পৰা তুলি দিয়া হৈছে মাই চাইল্ডহুড অপশ্যন চি শুদ্ধ উত্তৰ দ্য পয়েট ৱান্টছ টু বিল্ড হিজ কেবিন ইন ইনিছফ্ৰী উইথ কবিয়ে ইনিছফ্ৰী দ্বীপত এটা সৰু জুপৰিঘৰ সাজিব বিচাৰিছিলে কিহেৰে অপশ্যন এ ব্ৰিক এণ্ড লাইমষ্টন অপশ্যন বি চিমেণ্ট কনক্ৰিট ৰুফ অপশ্যন চি টিন এণ্ড টাৰ্পলিন অপশ্যন ডি ক্লে এণ্ড ৱাটেলছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্লে এণ্ড ৱাটেলছ কুৱেশ্যন নম্বৰ 30 হু ৱাজ নানা নানা কোন আছিলে অপশ্যন এ ৰাইটাৰ্ছ মেটাৰ্নেল গ্ৰেণ্ডফাদাৰ দ্য ডংকি ইন দ্য গ্ৰেণ্ডফাদাৰ শ্ব'জ অপশ্যন চি গ্ৰেণ্ডফাদাৰ্ছ পেট টৰ্টইজ অপশ্যন ডি গ্ৰেণ্ডফাদাৰ্ছ টাইম স্কুৱেৰেল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যে নানা আছিলে গ্ৰেণ্ডফাদাৰৰ ঘৰৰ এটা পোহনীয়া গাধ 31 number once you decided to change the system such problems have to be confronted who is the speaker here যে তুমি যেতিয়া এই সিস্টেম বা ধাৰণাবোৰক পৰিৱৰ্তন কৰিব বিচাৰিবা তেতিয়াহ'লে এনেকুৱা ধৰণৰ সামান্য সৰু সুৰা প্ৰব্লেম বা সমস্যাই দেখা দিব এই কথাষাৰ আব্দুল কালামৰ যিগৰাকী সায়েন্সৰ শিক্ষক আছিলে শিৱ সুব্ৰমণিয়া আয়াৰ তেখেতে তেওঁক কৈছিলে গতিকে আনসাৰ সি হ'ব 32 নম্বৰ why did the author's grandfather decided to take Tuto to Saharanpur টুটুক গ্ৰেণ্ডফাদাৰে কিয় সাহাৰানপুৰলৈ লগত লৈ যাব বিচাৰিছিলে বিকজ গ্ৰেণ্ডফাদাৰ ফেল্ট লনলি উইদাউট টুটু বিকজ টুটু ৱাজ দ্য অনলি পেট অফ হিজ গ্ৰেণ্ডফাদাৰ বিকজ দ্য মাংকি উড নট এলাউ অফ এনি অন হিজ কম্পেনিয়ন টু শ্লিপ এট নাইট বিকজ টুটু ৱাজ ভেৰি ডিয়াৰ টু অৰ্থছ গ্ৰেণ্ডফাদাৰ ইয়াত হ'ব অপশ্যন চি যে যোৱাটো ৰাতি টুটুৱে কোনো এটা পোহনীয়া জন্তুকে শুবলৈ দিয়া নাছিলে সেইকাৰণে সেই জন্তুসমূহক সকাহ দিবলৈ গ্ৰেণ্ডফাদাৰে লৈ গৈছিলে লগত Question number 33. 33 number questionত আকৌ statement type question দিছে read the following statement with reference to my childhood and choose the correct option the তলত দিয়া যি দুটা statement আছে এই statement দুটা my childhood chapterৰ পৰা মিলাই লিখিব দিছে State 1 Aurobindo took over priesthood over the Rameshwaram temple from his father Statement 2 the small society of Rameshwaram was very rigid in terms of segregation of different social group দুটা স্টেটমেন্টছে ফলছ হ'ব কাৰণ অৰবিন্দনে প্ৰিষ্টহুড গ্ৰহণ কৰা নাছিলে প্ৰিষ্টহুড গ্ৰহণ কৰিছিলে এপিজে আব্দুল কালামৰ আৰু এগৰাকী ফ্ৰেণ্ডে যাৰ নাম আছিলে ৰামানাদা শাস্ত্ৰী গতিকে ষ্টেটমেণ্ট 1 to totally false আৰু ষ্টেটমেণ্ট 2 to false গতিকে both the statements are false Question number 34. How old was Evelyn when she toured to United Kingdom with the youth orchestra? যে ইভলিনৰ কিমান বয়স আছিল যেতিয়া তেওঁ ইউনাইটেড কিংডমলৈ ভ্ৰমণ কৰিছিলে 16 years. C. 35 number. Dash was enough to provoke a saint. এখিনি যথেষ্ট আছিল এগৰাকী সন্ন্যাসীক খং উঠাবলৈ ইয়াতে provoke শব্দৰ অৰ্থ হৈছে make angry. Option B to শুদ্ধ উত্তৰ. Question number 36. She is a shining inspiration for the deep children তাই আছিলে বধিৰ যিসকল শিশু আছিলে সেইসকলৰ shining inspiration who is made this remark এইটো কোনে কৈছিলে এইটো কৈছিলে এনৰিচলিনে যি বেডোভেন ফাণ্ডৰ এগৰাকী কৰ্মকৰ্তা আছিলে 37 where is Lincoln Center Hall situated এইটো আমি সবে জানো যে লিংকন চেণ্টাৰ হল টু ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত আছে আৰু এইটো আসলতে ইভলিন গ্লেনি চেপ্টাৰৰ পৰা উঠাই দিছে সাউণ্ড অফ মিউজিকৰ পাৰ্ট 1 এতিয়া আমি গ্ৰামাৰৰ ফালে গৈছো চুজ দ্য কাৰেক্ট ভাৰ্ব ফৰ্ম কফি টেষ্ট গুড ইয়াতে হ'ব কফি যিহেতু থাৰ্ড পাৰ্চন প্লুৰাল নাম্বাৰ অপশ্যন এ দ্য লেডি স্লিপড হোৱাইল শ্বি ডেছ শ্বি ৱাজ ষ্টেপিং ফৰৱাৰ্ড ইয়াত অপশ্যন চি হ'ব কাৰণ এইটো পাষ্ট কণ্টিনিউৱাছৰ বাক্য আৰু হোৱাইল স্পষ্টকৈ দিয়াই আছে চুজ দ্য কাৰেক্ট
ভইচ ফৰ্ম ডিড দ্য থিফ ব্ৰেক দ্য বক্স অপশ্যন এত আছে ৱাজ দ্য থিফ ব্ৰকেন দ্য বক্স ডিড দ্য বক্স ব্ৰকেন বাই দ্য থেফ ৱাজ দ্য বক্স ব্ৰকেন বাই দ্য থেফ ৱাজ দ্য থিফ ব্ৰকেন বাই দ্য বক্স ইয়াতে শুদ্ধ উত্তৰটো হ'ব ৱাজ দ্য বক্স ব্ৰকেন বাই দ্য থেফ অপশ্যন চি 41 নম্বৰ মাই পেন হেজ বিন ষ্টলেন মাই পেন হেজ বিন ষ্টলেন এই বাক্যটোত যিহেতু কোনো ধৰণৰ অবজেক্ট দিয়া নাই গতিকে আমি অবজেক্ট ধৰি ল'ব লাগিব আৰু অবজেক্ট ধৰি লৈ কৰিলে অপশ্যন চিটো শুদ্ধ হ'ব যে চামন হেজ ষ্টলেন মাই পেন 42 নম্বৰ চুজ দ্য এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন অফ দ্য ফলোয়িং যে শুদ্ধ প্ৰিপজিশ্যনটো বাছি ওলাব লাগে হি পেইড ডেছ দ্য বিল ডেট চেক হি পেইড দ্য বিল ডেছ চেক চেক বুজাবলৈ বাই চেক হ'ব শ্ব'জ আৰ মেড লেডাৰ ইয়াতে মেডৰ লগত আচলতে মেডৰ লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় এটা যদি আমি ক'বলৈ যাওঁ কনফিউজ প্ৰিপজিশ্যনত মেড অফ আৰু মেড ফ্ৰম হয় যিবোৰ ভৌতিক পৰিৱৰ্তন কেৱল আকাৰ আকৃতিৰ পৰিৱৰ্তন হয় তাতে অফ ব্যৱহাৰ কৰা হয় আৰু যিহেতু জোতাবোৰ চামৰাৰ পৰা বনোৱা হয় ইয়াতে আকাৰ আকৃতিৰ বা ভৌতিক পৰিৱৰ্তন বুজাইছে গতিকে আমি ইয়াতে ব্যৱহাৰ কৰিম অফ Question number 44. He replied quickly. The type of the underlined adverb is quickly is time. Option A. She did the work herself. The type of underlined pronoun is herself is relative. Option D.